কথা পাতিছো সাংবাদিকসকলৰ লগত, শিল্পীসকলৰ লগত, নৱপ্ৰজন্মৰ লগত, বয়োজ্যেষ্ঠসকলৰ লগত আমি সকলোৰে লগত কথা পাতিছো আৰু বিভিন্ন ঠাইত আমি কথা পাতিছো। মন্দিৰৰ ভিতৰত, গীৰ্জাঘৰৰ ভিতৰত, গাঁৱৰ ভিতৰত, বজাৰৰ ভিতৰত, আমি বিভিন্ন ঠাইত আমি যেতিয়া তেওঁলোকৰ লগত কথাখিনি পাতো, সকলোৱে এটাই কথা কয় যে আমাৰ ভাৰতীয় মনৰ ভিতৰত আমাৰ পৰিৱৰ্তন লাগে। যোৱা 11 বছৰ একেখিনি মানুহৰ ৰাজত্ব চাই এতিয়া মানুহে কৈছে যে আমাৰ যিমান কাম হ'ব লাগিছিল হোৱা নাই, আমাক লাগে পৰিৱৰ্তন। আৰু দুখ লাগে যে গোটেই শেডিউল, এই গোটেই আইন সংবিধানৰ ভিতৰত উল্লেখিত আছে যে ৰাজ্যৰ মানুহক আমি কেনেদৰে ক্ষমতা দিব পাৰোঁ। ইয়াত আছে মূল আদৰ্শ 6 শেডিউলৰ পিছত, কিন্তু আজিৰ তাৰিখত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰৰ দিনত 6 শেডিউলৰ মানুহক ক্ষমতা দিয়া যোৱা নাই। এতিয়া 6 শেডিউলত থকা মানুহৰ পৰা বিঘাই বিঘাই মাটি এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ল'বলৈ আৰম্ভ কৰিছে। 15,000 বিঘা মাটি বৰদানত, 12,000 বিঘা মাটি আম্বানীৰ বাবে, 6,000 বিঘা মাটি পৰ্বতজোৰা, 9,000 বিঘা মাটি হিমাচল কাউন্সিলত দিয়া হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ জাতি মাটি ভেটি। য'তে 6 শেডিউলৰ মাটি আছে তাতে তেওঁলোকৰ চকু পৰে আৰু দুখীয়া মানুহক ভূমিপট্টা দিয়াতকৈ দুখীয়া মানুহৰ ভেটি কথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দখল কৰিব বিচাৰিছে। প্ৰটেকশ্যন কংগ্ৰেছ দলে দিব পাৰে। এতিয়া মানুহে গম পাই গৈছে যে বিজেপি অহাৰ পিছত কিমান অশান্তি। এতিয়া সৰু দোকানী দোকান চাব পৰা নাই। আৰু আজিৰ তাৰিখত যদি গাড়ী ৰেজিষ্টাৰ কৰিব লাগে, যদি এখন ট্ৰাক ৰেজিষ্টাৰ কৰিব লাগে, এই ৰেজিষ্ট্ৰেশ্যনৰ পইচা বাঢ়ি গৈছে। কিমান কষ্ট হৈছে। আগতে ট্ৰেডিং লাইচেন্স সকলে সহজভাৱে পাইছে, এতিয়া ট্ৰেডিং লাইচেন্স পাবলৈ টান। কোনো দোকানী নিজৰ দোকান ভালদৰে চলাব পৰা নাই, কোনো ব্যৱসায়ী ভালদৰে ব্যৱসায় কৰিব পৰা নাই, কোনো স্থানীয় ঠিকাদাৰে আজিৰ তাৰিখত উন্নতি কৰিব পৰা নাই। সেইকাৰণে ৰাইজে বিচাৰে বিকল্প, আৰু এই সময়ত বিকল্প মাত্ৰ কংগ্ৰেছ দল হ'ব পাৰে। এইখিনি কথা আমি ৰাইজৰ মাজত কৰিব লাগিব। এইখিনি কথা মই বুজি পাওঁ, এইখিনি কথা সকলোৱে বুজি পায়, কিন্তু যেতিয়ালৈকে এইখিনি কথা আমি বিভিন্ন সভা সমিতি যোগেদি আমি ৰাইজৰ মাজত লৈ যাব নোৱাৰো, তেতিয়ালৈকে আমাৰ উদ্দেশ্য অধুৰা হৈ থাকিব। সেইকাৰণে মই সকলোকে অনুৰোধ জনাইছো, আগন্তুক দিনত আপোনালোকে মানুহৰ মাজত সৰু সৰুকে হ'লেও সভা সমিতি পাতিবলৈ আৰম্ভ কৰক। যদি ৰাইজৰ মাজত, গাঁৱৰ মাজত সৰু সৰু সভা আপোনালোকে আয়োজন কৰিব নোৱাৰে, তেতিয়াও ৰাইজৰ আস্থা আমি পূৰণ কৰিব নোৱাৰিম। ৰাইজৰ আস্থা যদি আমি পূৰণ কৰিব নোৱাৰো, ৰাইজে কেতিয়াও আমাক মাফ নকৰিব, ক্ষমা নকৰিব। সেইকাৰণে ৰাইজে হ'ল আমালোকৰ বাবে আটাইতকৈ আমাৰ পৰামৰ্শদাতা, আৰু সেইকাৰণে ৰাইজৰ মাজত থাকিলে কংগ্ৰেছ দল শক্তিশালী হ'ব পাৰে। মই বিশেষ আৰু দীঘলীয়া